তো গুড মৰ্নিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বলক আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' লৈ আছোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই আছোঁ ঘৰত, যোৱাই নাই কিয়নো ঘৰত কাম আছিলে মোৰ, কেইদিনমান গাড়ীত যোৱা নাই, সেই গতিকে মই ভিডিঅ' আপোনালোকৰ ওচৰলৈ দিব পৰা নাই। এতিয়া চেষ্টা কৰিম কণ্টিনিউ আপোনালোকৰ ওচৰলৈ ভিডিঅ' দিবলৈ। এয়া ঘৰৰ পাছ চাইডটো আমাৰ এনেকৈ, এইটো খুৰীহঁতৰ ঘৰ আৰু এইপিনে ৰেলালি আছে। তো গতিকে ঘৰত আছোঁ। তো দুজন মানে মোক কমেণ্ট কৰি কৈছিলে যে দাদা আপোনাৰ গাড়ীখন ভিডিঅ' কৰি দিবচোন বাহিৰ ভিতৰটো বুলি। তো গতিকে আজি এইটো বিষয়ে মই ভিডিঅ'টো বনালোঁ। আজি আপোনালোকক দেখাম মোৰ গাড়ীখন বাহিৰ চাইডৰ পৰা কেনেকৈ, ভিতৰত কেনেকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। সকলো গাড়ীৰ ওচৰত আৰু গাড়ীখন এয়া ধুই পখালি থৈ দিছোঁ পুৰা ধুনীয়াকৈ। তল চাইডটো ধুইছোঁ আৰু কেবিনটো ধুইছোঁ, বডিটো ধোৱা নাই কিয়নো বডিটো ধুবলৈ অকলে নোৱাৰি, ইমান ডাঙৰ। আৰু এই নদীৰ পৰা পানী আনি ইমানটো যে ধুইছোঁ। কাৰ ৱাছিঙত লৈ গৈছিলোঁ কিন্তু তাত গাড়ী সোমাব নোৱাৰিলোঁ কিয়নো কিবা তাত মিটিং আছে হ'বলা, গেট বনাই থৈছে, গতিকে নোসোমালে বাঁহৰ গেট। এই মিটিং শেষ হোৱাৰ পিছত গেটটো ভঙাৰ পিছত গাড়ীখন সোমাই বডিটো ধুব লাগিব পুৰা ধুনীয়াকৈ। 1000 টকা লৈ বান্ধত ধোৱা, ধুনীয়াকৈ ধুই দিয়ে গাড়ীখন। তো এয়া মোৰ গাড়ীখন এনেকৈ ছাইডৰ পৰা চাবলৈ, ছাইড প্ৰফাইলটো এনেকুৱা। তাৰপৰা আপোনালোকক দেখাইছোঁ। আৰু ইলেকশ্যন হৈ থকাৰ কাৰণে লাইনত যোৱা নাই, গাড়ীখন খাৰাই আছে। ইলেকশ্যন 19 তাৰিখে আছে। তো কালি ইলেকশ্যন আছে, ইলেকশ্যন পিছত 20-21 তাৰিখে ফেক্টৰী খুলিব, তাৰপৰা আকৌ লাইনত দৌৰিব লাগিব। তো আৰু 1-2 দিন বহিব লাগিব ঘৰত। তো বহি আছোঁ ঘৰত এইকেইদিন। তো বলক মোৰ গাড়ীখন চাবলৈ আগ চাইডৰ পৰা এনেকৈ, এইটো গাড়ীখন, আৰু চাইডৰ পৰা চাবলৈ এনেকৈ। এইটো হৈ গ'ল আপোনাৰ ডিজেল টেংকি, তাৰপৰা এইটো হৈ গ'ল ইউৰিয়া টেংকি। তাৰপৰা 10 চকা গাড়ী হয় মোৰ, এইপিনে আছে এইটো। আৰু ইয়াত লিখা আছে ধুনীয়াকৈ জয় আই অসম বুলি। এইটো বেছি একো লিখা নাই গাড়ীখনত। আৰু আমাৰ মালিকৰ যিমান গাড়ী আছে গোটেই গাড়ীখিনিত আপোনালোকে দেখা পাব বডিত জয় আই অসম বুলি লিখা থাকে গাড়ীখনত। আমাৰ মালিকৰ যিমান গাড়ী আছে চব গাড়ীখিনিতে। আৰু পাঁচ চাইডটো চাবলৈ এনেকৈ। এইটো হৈ গ'ল টুল বক্স, কিবা কিবি ৰাখিব পাৰি মানে আমাৰ বস্তু বানি। আৰু এইপিনে চাকা, আৰু এইটো হ'লে কিছৰ প্লেট বুলি কয়। আৰু এইপিনে স্পেয়াৰ টায়াৰ, আৰু এটা বাঁয়া চাইডে ডিজেল টেংকি আছে। এইটো এটা, এইটো চাইডে ইউৰিয়া টেংকি নাই, অকলে ডিজেল টেংকি দিয়া আছে। কিয়নো চব গাড়ীত ডাবুল টেংকি নাহে, কিন্তু মোৰ গাড়ীখনত ডাবুল টেংকি আহিছে। এইটো চাইডে এটা আৰু এইটো চাইডে এটা। আৰু এটা বস্তু হৈ গ'ল, এইটো হৈ গ'ল আপোনাৰ হাৱা টেংকি, সেইটো ডিজেল ফিল্টাৰ। এটা হাৱা টেংকি বুলি কয়, সেইটো ডিজেল ফিল্টাৰ বুলি কয়। আৰু ফিট পাম্পটো ইয়াতে আছে আজিকালি, আগৰ গাড়ীবোৰত এক্সট্ৰাকৈ দিয়া থাকে, এতিয়া ফিল্টাৰ লগতে দিয়া আছে। এতিয়া আহি গ'লোঁ মই কেবিনৰ ভিতৰত, ইয়াত বহি আছোঁ গেটৰ মুখত। তো বলক এতিয়া আপোনালোকক এক চাইডৰ পৰা বস্তুখিনি দেখাই গৈ থাকোঁ। প্ৰথমতে আপোনালোকে উঠি এনেকুৱা দেখি পাব এটা ডাঙৰকৈ বিচনা নিচিনা চিট। আমাৰ ড্ৰাইভাৰকেইটাৰ কাৰণে এইটো বিচনাই হয়, শুবলৈ বহিবলৈ ধুনীয়াকৈ বনাই এটা বৰ্ড ডাঙৰ চিট। আৰু এইটো ড্ৰাইভাৰ চিট, এক্সট্ৰাকৈ থাকে ড্ৰাইভাৰ চিটটো। আৰু চাবলৈ এনেকৈ গাড়ীখন। আৰু ওপৰ চাইডে অকণমান সজাই থৈ দিছোঁ, আৰু বেছি সজোৱা নাই, অকণমান সজোৱা আছে এখন। তাৰপৰা এইটো চাইডো সজোৱা আছে। দুটা বান্দৰ ওলোমাই থৈ দিছোঁ, এইটো এটা সেইটো এটা বান্দৰ। তাৰপৰা গৰম লাগিলে ফেন। তাৰপিছত এইপিনে এটা আছে মোবাইল ষ্টেণ্ড, ইয়াত এনেকৈ লগাই ৰাখিবলৈ মোবাইল, গানা শুনিবলৈ টেপ পাব। আৰু কোম্পানীৰ পৰা দিয়া থাকে, এইটো AC নহয়, কুলাৰ। আজিকালি গাড়ীবোৰত AC আহি আছে, কিন্তু মোৰ গাড়ীখনত AC নাই, এইটো কুলাৰ বুলি কয়। তাৰপিছত আপোনালোকে এইপিনে বস্তু বানি ৰাখিবলৈ দুটা বক্স পাব, এইটো এটা, তাৰপৰা এইটো এটা বক্স ৰেঞ্চ পাতি থৈ দিছোঁ। এইপিনে পানী বটল ৰাখিবলৈ ষ্টেণ্ড বনাই দিছে। তাৰপৰা আগ চাইডে পৰ্দা লগাই থৈ দিছোঁ গিলাচত দুটাতে এনেকৈ। আৰু এইটো এটা মন্দিৰ, ইয়াত মন্দিৰ বনাই দিয়ে এটা সৰুকৈ। তাৰপিছত এইটো মোবাইল চাৰ্জাৰ, মোবাইল চাৰ্জ কৰিবলৈ পাৰি, দুটা চাৰ্জাৰ লগাব পাৰি। এইপিনে হাৱা খিৰিকী। তাৰপৰা এইটো হৈ গ'ল আপোনাৰ মিটাৰ বক্সটো আমাৰ, এইটো ষ্টাৰিং। তাৰপৰা এইপিনে আপুনি গানা শুনিবলৈ দুটা ছনীৰ স্পীকাৰ পাব, এইটো এটা এইটো এটা। তাৰপৰা এইপিনে এটা ডাঙৰ বক্স আছে আমাৰ কাপোৰ কানি ৰাখিবলৈ। আৰু ৰাতিৰ কাৰণে এইপিনে ডাঙৰ লাইট কেবিনৰ, আৰু সৰু সৰু লাইট দুটা পাব, এইটো এটা।
আৰু এইপিনে এটা আছে, সেইটো এটা ৰঙা লাইট। তাৰপিছত আমাৰ পানীৰ কাৰণে ইয়াত এটা পাব 20 লিটাৰ পানী বটল আছে। ইয়াত আছে এনেকৈ পানী মাৰিলে পৰা পানী আহি যায় এইটো। তাৰপৰা এইটো চিলিণ্ডাৰ, আমাৰ চাবোন কেছ, ইয়াত ব্ৰাছ, তেল, চাপ চাবোন আছে। তাৰপিছত আমাৰ খানা বনাবলৈ এইটো চিলিণ্ডাৰ দেখিলে। তাৰপৰা এই চিটৰ তলতো বাক্সা থাকে, এনেকৈ চিটবোৰ অঁতৰালে এনেকৈ বাক্সা উঠালে। এয়া চৌকা পাব, গেছ চৌকা, মোনা, কাঁহী, বাচন, কুকাৰ। তাৰপিছত আপোনালোকে 5 চাইডৰ যদি বাক্সা খোলে, 5 চাইডৰ বাক্সাও আছে এইপিনে। এইটো পাব আপোনালোকে কাৰেণ্টৰ কাৰণে দুটা বেটাৰী, 12 ভল্ট 24 ভল্টৰ কাৰণে। আৰু এইপিনে জেক, এইপিনে বস্তু বানি থোৱা আছে। এইপিনে ডাঙৰ বাক্সা আছে। চিটটো উঠালো চেম এনেকৈ আপোনালোকে এটা বাক্সা দেখি পাব তল চাইডে বস্তু বানি ৰাখিবলৈ। তো আৰু এইপিনে থৈ দিছোঁ দুটা গাৰু কভাৰকেইটা ঘৰত লৈ গৈছিলোঁ, ধুই লৈ আহিছোঁ। এটা লগাম, চিট কভাৰকেইটা কালি লগালোঁ ধুই মেলি। আৰু কম্বলটো ঘৰতে আছে, ধোৱা আছে, অনা নাই। যোৱা দিনা লৈ আহিম, কম্বলটো ধুই থৈ দিছোঁ ঘৰতে। তো এইটোৱে গাড়ীটো ভিতৰতে এনেকৈ। আৰু আমাৰ এটা মানে ঘৰ নিচিনা আৰু ধুনীয়াকৈ, আৰু বিশেষ একো নাই, কিন্তু ধুনীয়াকৈ ইমানে আৰু বঢ়িয়াকৈ বস্তু বানি থৈ বঢ়িয়াকৈ থাকিব পাৰি দুটা মানুহৰ একদম। এইটো আপোনাৰ পোৱা যাব এটা ডাঙৰ আইনা, গাড়ী চলাই থাকোঁতে কেবিনৰ ভিতৰত চাই থাকিবলৈ। তাৰপৰা এইপিনেও দেখি পাব এটা আইনা, এইপিনেও আইনা। তাৰপৰা আপোনালোকে গাড়ী চলাই যাওঁতে বায়াঁ চাইডে চাবলৈ এইপিনে চাইড গ্লাছ দুটা দিয়া থাকে, এনেকৈ চাব পাৰি ড্ৰাইভাৰ চিটৰ পৰা এনেকুৱাকৈ কিবা আছে নেকি চাইডত। ষ্টাৰিঙৰ পৰা বহিলে ডাইনা চাইডে এনেকৈ দেখি পাব চাইডত কিবা আহিছে নেকি, কিবা আছে নেকি এনেকৈ। এইটো হৈ গ'ল আমাৰ গিয়াৰ লিভাৰ। আৰু দুটা গেট পাই যাব, এনেকৈ দৰ্জা বুলি কওঁ আমি, এইটো গেট বুলি ক'লেও হয়। খিৰিকী আছে 4টা খিৰিকী, এইপিনেও এটা, এইপিনে এটা, আৰু এইপিনে এটা, 5 চাইডো এটা। আৰু এইটো দৰ্জা আপোনাৰ এটা ধুনীয়াকৈ এইটো খুলি দিছোঁ। আৰু গাড়ীখন চাবলৈ এনেকৈ, এইটোৱে। আৰু আপোনালোকৰ এইপিনে জুই চুই লাগিলে গেছ এটা আছে, গেছ জুই নুমাবলৈ। আৰু যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই বাই।